আমাৰ বিধানসভাৰ মজিয়াত, কিন্তু মোৰ অলপ নাম্বাৰটো দেৰি হোৱাৰ কাৰণে নাহিলে। কিন্তু কথাটো হৈছে যে মই এইটো এটা প্ৰশ্ন উঠাবলৈ চেষ্টা কৰিছোঁ আজিৰ যোনটো সময়ত আহিছে যে আমাৰ আপাৰ আছামত হৈ থকা যোনখিনি বানপানী হৈ আছে তাত আমাৰ ব্যক্তিসকলৰ বহুতৰ গৰু হওক ছাগলী হওক তাত মৃত্যু হৈছে। মৃত্যু হোৱাৰ পিছতো বহুতৰ আপোনাৰ ফুড প্ৰডাক্ট বা আমাৰ যেনেকৈ খোৱা প্ৰডাক্ট থাকে সেইখিনি পোৱা নাই। মই এটা প্ৰশ্ন আনিব বিচাৰিছিলোঁ এতিয়ালৈকে চৰকাৰে আমাৰ কংগ্ৰেছ লেজিছলেটিভ পাৰ্টিৰ আমাৰ 3টা গ্ৰুপ আমি 3খন জিলাত গ'লোঁ। তাত আমি দেখা পাইছোঁ যে তাত বহুত যোনখিনি আমাৰ গৰু বা ছাগলীৰ তেওঁলোকৰ একো এটা সাহায্য নাই বা তেওঁলোকে খোৱা পোৱা নাই ভালকৈ, আৰু তেওঁলোকে যোনবিলাক মৃত্যু হৈছে মৃত্যু হোৱাৰ পিছত তেওঁলোকে এতিয়ালৈকে একো তেওঁলোকৰ যি পিছত কামখিনি কৰিব লাগে সেইখিনিও কৰা নাই। আৰু মই চৰকাৰৰ পিনৰ পৰা এটা সুধিব বিচাৰিছিলোঁ যে মৃত্যু হোৱাখিনি কি কৰিব, আৰু তেওঁলোকে যোনখিনি এতিয়াও ইনজিয়ৰ্ড হৈ আছে, বহুত ইনজিয়ৰ্ড হৈ থকা গৰু বা ছাগলী এতিয়ালৈকে তেওঁলোকে ষ্টেপ ল'ব তেওঁলোকে ইনজিয়ৰ্ড হোৱাৰ কাৰণে। আৰু দ্বিতীয়টো হৈছে যে আমাৰ অসমত যেনেকৈ আমাৰ এটা নন ভেজ ষ্টেট হয়, নন ভেজ ষ্টেটৰ পিছত আপোনালোকে দেখা পাইছে যে ৰাজস্থান বা বেলেগ এখন ৰাজ্যৰ পৰা আমাৰ ছাগলী অনা নিয়া হয়। কিন্তু এতিয়া চৰকাৰৰ পৰা এটা অনুৰোধ যে আমাৰ প্ৰত্যেকটো সমষ্টিত কেনেকৈ ছাগলী ফাৰ্মিঙৰ কেনেকৈ এটা স্কিম ল'ব লাগে, আৰু প্ৰত্যেকটো সমষ্টিত এটা ট্ৰেইনিং, কিয় আমাৰ চামগুৰি সমষ্টিত আমি ইতিমধ্যে আমাৰ এটা ট্ৰেইনিং আমাৰ ভেটেৰিনেৰী কলেজ গুৱাহাটীৰ পৰা খানাপাৰাৰ পৰা আমি এটা দল লৈ গৈ পেলাই আমি ট্ৰেইনিং দিবলৈ তাত আমি কৰিছিলোঁ। আৰু তেনেকুৱা এটা ট্ৰেইনিং, কিয় আমাৰ যোনটো পপুলেশ্যন হ'ব লাগে অসমত 65 lakhs হ'ব লাগে, কিন্তু এতিয়া 41 lakhs হৈ আছে ছাগলী পপুলেশ্যন। কিন্তু সেই ছাগলী পপুলেশ্যনটো উঠাবলৈ আমাৰ অসমৰ ছাগলী আমাৰ লোকেল, আৰু আপোনালোকে জানে যে বাহিৰৰ যোনখিনি ছাগলী আছে সেইটোৰ টেষ্টটো অলপ কম আমাৰ খোৱা মানুহ আছে। তাৰপিছত আমি যোনখিনি ৰাজস্থান আদিৰ পৰা এটা ভেজিটেৰিয়ান ষ্টেটৰ পৰা ছাগলী আহে তাৰ টেষ্টটো কম আৰু আমাৰ টেষ্টটো বেছি। সেইকাৰণে আমাৰো এটা চৰকাৰৰ পৰা অনুৰোধ যে প্ৰত্যেকটো সমষ্টিত যে এটা ছাগলী ফাৰ্মিঙৰ কেনেকৈ উঠাব লাগে এটা ট্ৰেইনিং কণ্ডাক্ট কৰিবলৈ এটা স্কিম তেওঁলোকে হাতত ল'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।